ARTDC পদুমপুখুৰী সেশন ইনগ্ৰেশ্যন প্ৰগ্ৰাম মৰ্কজুল মা আৰিফৰ দ্বাৰা পৰিচালিত তথা ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এখন উন্নতমানৰ ITI হৈছে ARTDC। ইয়াতে ইলেক্ট্ৰিচিয়ান, ফিটাৰ, প্লাম্বাৰ, ওয়্যাৰমেন আদি কোৰ্স কৰি যুৱক যুৱতীসকলে সন্মানজনক জীৱিকা আহৰণ কৰিব পাৰে। মোৰ নাম সালমান লস্কৰ, মই হোজাই ডিস্ট্ৰিক্টৰ লংকাৰ পৰা হয় আৰু মোৰ ট্ৰেডটো হৈছে ফিটাৰ ট্ৰেড। হোজাইৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা উক্ত কোৰ্সবোৰত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ শিক্ষাবৰ্ষ আৰম্ভণি উপলক্ষে আজি এক বিশেষ কাৰ্যসূচী ৰূপায়ণ হৈ যায়, য'ত অংশগ্ৰহণ কৰে মৰ্কজুল মা আৰিফৰ শীৰ্ষ পদাধিকাৰীসকলে। আজমল CSRৰ মুখ্য উপদেষ্টা ডক্টৰ শামছুল হক চৌধুৰীৰ সভাপতিত্বত আয়োজিত এই সেশন শুভাৰম্ভণি কাৰ্যসূচীত বিশিষ্ট অতিথিৰূপে ভাগ লয় মৰ্কজুল মা আৰিফৰ সভাপতি মৌলানা পাৰভেজ আলম কাছিমি, সাধাৰণ সম্পাদক জাহিদুল হক চৌধুৰী, আজমল CSRৰ দুগৰাকী উপদেষ্টা মৌলানা আব্দুল কাদিৰ কাছিমি আৰু আব্দুল হান্নান ডাঙৰীয়াই। প্ৰতিগৰাকী বক্তাই আজিৰ যুগত স্কিল ডেভেলপমেণ্টৰ গুৰুত্বৰ বিষয়ে বুজাই কয় আৰু অতি মনোযোগেৰে ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত এই কোৰ্স সমাপন কৰিবলৈ আহ্বান জনায়। আৰু আজি যিখন অনুষ্ঠান হৈ আছে এই যিখন অনুষ্ঠানত আমি উপস্থিত হৈছো এইটো এটা ব্যতিক্ৰমী এটা অনুষ্ঠান, এটা প্ৰতিষ্ঠান আজমল ৰুৰাল টেকনলজি এণ্ড ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ। ইয়াত আৰু যদি আমি অলপ ভিতৰত কৰিবলৈ কওঁ ইয়াত এটা ITI চলি আছে, এখন ITI আছে আৰু এই ITI-খনত আমাৰ ছাত্ৰসকলে প্ৰায় 15 বছৰৰ পৰা পঢ়া-শুনা কৰি আছে। তেওঁলোকে বিভিন্ন ট্ৰেডত শিক্ষাগত অৰ্হতা অৰ্জন কৰি বিভিন্ন সমাজৰ বিভিন্ন ধৰণৰ ব্যৱসা প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি কিছুমান চৰকাৰী বেচৰকাৰী কৰ্মসংস্থান লাভ কৰিবলৈ সক্ষম হৈছে। आज के इस सेशन इनॉग्रेशन प्रोग्राम में मैं आप सभी लोगों को हार्दिक बधाई देता हूँ और कामना करता हूँ कि आपके जीवन में और जिस जीवन की एक नई शुभारंभ है। কাৰ্যসূচীত শিক্ষাৰ্থীসকলে নিজৰ চমু পৰিচয় দাঙি ধৰে আৰু তেওঁলোকৰ অভিভাৱককো ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। মৌলানা আব্দুল কাদিৰ কাছিমিয়ে ARTDC স্থাপনৰ জৰিয়তে যুৱ প্ৰজন্মক কৰ্মসংস্থাপন দিয়াটো মৌলানা বদৰুদ্দিন আজমল আৰু সিৰাজউদ্দিন আজমলৰ সপোন বুলি উল্লেখ কৰে। আজি যিখন মঞ্চত আমি বহি আছো এই আজমল ৰুৰেল টেকনলজি এণ্ড ডেমনষ্ট্ৰেশ্যন চেণ্টাৰখন হজৰত মৌলানা বদৰুদ্দিন আজমল, সিৰাজউদ্দিন আজমল চাহাবৰ সপোনৰ এটা প্ৰজেক্ট হয় আৰু তেওঁলোকে বিচাৰিছে যে আমাৰ সমাজৰ যিসকল ল'ৰা ছোৱালীয়ে নিজৰ জীৱন গঢ়াত সংগ্ৰাম কৰি আগবাঢ়ি যাব খোজে তেওঁলোকক এটা সুযোগ দিব লাগে আৰু সেই সুযোগটো তেওঁলোকে সকলো ফালৰ পৰা প্ৰস্তুত কৰি আমাৰ কাৰণে আগবঢ়াইছে।